আজি ভাৰতৰ স্বাধীনতা দিৱস। নীল, নাইৰা আৰু দেউতাক ছ'চাইটি পাৰ্কত বহি আছে। পাৰ্কৰ কেন্দ্ৰত এখন ভাৰতৰ পতাকা উত্তোলন কৰা আছে। দেউতা, আজি আমি বিদ্যালয়ত পতাকা উত্তোলন কৰিছিলো। বাইদেৱে কৈছিল আজি আমাৰ স্বাধীনতা দিৱস। তেওঁ কৈছিল আজিৰ দিনত ভাৰতে স্বাধীনতা লাভ কৰিছিল। হয় নালা, তেওঁ আৰু কি কৈছিল? আমি স্বাধীন হৈছিলো কাৰণ মই বাকীখিনি পাহৰিলো তেওঁ কি কৈছিল। দেউতা, মোৰ মনত আছে, মই কম নেকি? হয় নীল, বাহ। বাইদেৱে কৈছিল যে আমি ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিলো 1947 চনৰ 15 আগষ্টত। আমি এই গুৰুত্বপূৰ্ণ দিনটো পালন কৰো। দেউতা, ব্ৰিটিছে আমাক কিয় শাসন কৰিছিল? নীল, নাইৰা, বহু বছৰৰ আগত ভাৰত যেতিয়া বহু কেইখন সৰু ডাঙৰ ৰজাৰ ৰাজ্য আছিল, ব্ৰিটিছসকল ব্যৱসায় কৰিব আহিছিল। তেওঁলোকে বহুত বেছি পৰিমাণে কিবা ক্ৰয় কৰিছিল। লাহে লাহে তেওঁলোক শক্তিশালী হ'ল আৰু ভাৰতত শাসন কৰিব আৰম্ভ কৰিলে। দেউতা, বাইদেৱে আৰু এখন প্ৰদৰ্শনীৰ কথা কৈছিল, যিখন বিদ্যালয়ৰ সভাগৃহত হৈ আছিল। তেওঁ কৈছিল আমি তাত স্বাধীনতা দিৱসৰ বহু কথা শিকিম। তালৈ আমি যাব পাৰোনে? হয় নীল, সেই প্ৰদৰ্শনী 4টা বজাত আৰম্ভ হ'ব। আমি নিশ্চিতভাৱে তালৈ যাম। নাইৰা আৰু নীল দুয়ো এই প্ৰদৰ্শনীখন চাবৰ কাৰণে বৰ উৎসাহিত হৈ আছে। এফালে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আৰু সংগ্ৰামীসকলৰ কিতাপ আছিল, আৰু আনফালে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ফটো আছিল। তাত এখন মঞ্চও আছিল, য'ত কোনোবাই স্বাধীনতা দিৱসৰ বিষয়ে কৈ আছিল। 1947 চনৰ 15 আগষ্টত ব্ৰিটিছে শাসনভাৰ ভাৰতীয়সকলৰ হাতত অৰ্পণ কৰিলে। তাৰ পিছত ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পৰিল। দেউতা, ক্ষমতা হস্তান্তৰ ভাৰতৰ হাতত গঠোৱা মানে কি বুজাইছে? নীল, নাইৰা, ক্ষমতা হস্তান্তৰ মানে তুমি যেতিয়া তোমাৰ ক্ষমতা আনক দিয়া। ব্ৰিটিছে শাসনভাৰ হস্তান্তৰ কৰাৰ পিছত ভাৰত এখন স্বাধীন দেশ হ'ল। ব্ৰিটিছৰ শাসন শেষ হোৱা দিনটোক এতিয়া স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। শিশুহঁত, তোমালোকে জানানে আজি লালকিল্লাত কোনে পতাকা উত্তোলন কৰিছে? নাই, নাজানো। প্ৰতি স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে। তাৰ পিছত তেখেতে দেশবাসীৰ বাবে ভাষণ দিয়ে। এই ভাষণত তেখেতে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা দিয়ে আৰু দেশৰ ভৱিষ্যতৰ কথা কয়। হয়, আজি ৰাতিপুৱা টিভিত সেইটো দেখা পাইছিলো। হয়, শুন, তোমালোকে জানানে ভাৰতীয় পতাকাখন দেখিবলৈ কেনেকুৱা? হয়, এইখন দেখিব বৰ ধুনীয়া আৰু ইয়াত 3টা ৰং আছে। মই জানো, এইখনক 3 বৰণীয়া পতাকা বুলি কোৱা হয়। হয়, ইয়াৰ ওপৰত গেৰুৱা ৰং, মাজত বগা আৰু তলত সেউজীয়া, মাজত নীলা ৰঙৰ অশোক চক্ৰ আছে। তুমি জানানে, এইটো ভাৰতৰ এটা মুখ্য ৰাষ্ট্ৰীয় প্ৰতীক আৰু আমি সদায় সন্মান কৰিব লাগে। বৰ ভাল, মই বহুত সুখী যে তোমালোকে স্বাধীনতা দিৱসৰ কথা ইমানখিনি জানা। এতিয়া দৰ্শকৰ শাৰীত বহা। মই তোমালোকক কম কি হৈছিল যেতিয়া ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা পাইছিল। ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। তেখেতে তেখেতৰ ঐতিহাসিক ভাষণটো দিছিল ফিষ্ট উইথ ডেষ্টিনি 1947 চনৰ 14 আৰু 15 আগষ্টৰ নিশাৰ মাজ ভাগত। সেইকাৰণে বহুতে ভাৰতীয় স্বাধীনতাক মাজ নিশাৰ স্বাধীনতা বুলি কয়। আৰু তেতিয়াৰ পৰা এই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত ভাৰতৰ স্বাধীনতাত সহায় কৰা লোকসকলক সন্মান প্ৰদৰ্শন কৰা হয় আৰু সেইসকল লোকৰ বাবে যি আমাক সদায় শত্ৰুৰ পৰা সাৱধান কৰি ৰাখিছে। আহা, আমি সকলোৱে প্ৰতিজ্ঞা কৰো যে আমি সদায় ভাৰতক সন্মান কৰিম
আৰু সকলোৰে কাৰণে ভাল কাম কৰি যাম। জয় হিন্দ। জয় হিন্দ। নীল, নাইৰা আৰু দেউতাকে এতিয়া ফটো প্ৰদৰ্শনীখন চাই আছে। তেওঁলোকে পণ্ডিত জৱাহৰলাল নেহৰুৰ বিখ্যাত স্বাধীনতা দিৱসৰ ভাষণৰ সন্মুখত ৰল। নীল, নাইৰা, পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ বিখ্যাত স্বাধীনতা দিৱসৰ ভাষণটোত কি কৈছিল শুনিব বিচাৰে নেকি? হয় দেউতা। পণ্ডিত নেহৰুৱে কৈছিল যে ভাৰতে অতীতত বহুত সংগ্ৰাম কৰিলে, কিন্তু এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰিবৰ হ'ল। তেওঁ এইটোও কৈছিল যে এই পৃথিৱীত আমি কেৱল আমাৰ কথা, আমাৰ দেশৰ কথা চিন্তা কৰিব নোৱাৰো, প্ৰতিজনে সকলোৰে ভালৰ বাবে চিন্তা কৰিব লাগিব। তুমি ক'ব পাৰিবানে তেওঁ কিয় এইটো কৈছিল? কিয় দেউতা? এইটো এই কাৰণেই কৈছিল যে আমাক ইজনে সিজনক প্ৰয়োজন হয়। আমি যেতিয়া এজনক সহায় কৰো বা আনৰ পৰা সহায় বিচাৰো, সকলো সুখত থাকিব, আটাইতকৈ টান কামটো সহজ হ'ব। তেওঁ এইটোও কৈছিল যে ভাৰত স্বাধীন হৈছে, কিন্তু আমি পৰিপাটি গৈ থাকিব লাগিব আৰু আমি বেয়া কাম কৰিব নালাগিব। তেওঁ তাৰ পিছত সকলোকে ধন্যবাদ দিলে যিয়ে ভাৰত স্বাধীন হোৱাত সহায় কৰিছিল। যদিও এইটো বৰ টান কাম আছিল, সেইখিনি সময়ত তেওঁ কৈছিল আমি সদায় কষ্ট কৰিব লাগিব আৰু আমাৰ স্বাধীনতাক মূল্য দি আনক বেয়া কৰাৰ পৰা বিৰত ৰাখিব লাগিব। নীল, নাইৰা, তোমালোক দুয়োৱে স্বাধীনতা দিৱসৰ গুৰুত্ব বুজি পালানে? হয় দেউতা। মই ভাৰতক গৌৰৱান্বিত কৰাৰ প্ৰতিজ্ঞা লৈছো। মই সৈনিক হ'ম বা আটাইতকৈ শ্ৰেষ্ঠ শিক্ষক বা এজন বৈজ্ঞানিক। মই এইটো শুনি খুব সুখী হলো। নীল, তুমি কি হবা নাইৰা? দেউতা, মই প্ৰধানমন্ত্ৰী হ'ম আৰু ৰেড ফৰ্টত পতাকা উত্তোলন কৰিম।